কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিলে বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে। শনিবাৰে গুৱাহাটীৰ নিজা বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে। গৌৰৱ গগৈৰ দাবী, কংগ্ৰেছৰ ৰণকৌশলক লৈ শংকিত হৈছে মুখ্যমন্ত্ৰী। পৱন সিং ঘাটোৱাৰৰ মান অৱনমিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। পবিত্ৰ মাৰ্ঘেৰিটাৰ তুলনাত কামাখ্যা প্ৰসাদ তাছা জ্যেষ্ঠ বুলি মন্তব্য সাংসদগৰাকীৰ। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ভুল তথ্য লাভ কৰিছে। বিজেপিৰ অন্তৰ্ভাগৰ বহু তথ্য কংগ্ৰেছৰ হাতত আছে বুলিও মন্তব্য আগবঢ়ালে গৌৰৱ গগৈ। লোকসভা নিৰ্বাচনত বিজেপি আপ্ৰাণ চেষ্টা কৰিলে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ। মংগলসূত্ৰ কংগ্ৰেছ আহি আপোনালোকৰ গৰু ছাগলী লৈ যাব, কংগ্ৰেছে আপোনালোকৰ ধন এটা বিশেষ সম্প্ৰদায়ৰ মাজত বিতৰণ কৰিব। সেই সম্প্ৰদায়ৰ জনসংখ্যা আগতকৈ বৃদ্ধি পাইছে। তো বহুত আপ্ৰাণ চেষ্টা কৰিলে, তথাপিও মই ভাৰতৰ জনসাধাৰণৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ সাম্প্ৰদায়িক আৱেগ লৈ তেওঁলোকে ভোট দিয়া নাই। আৰু একে কথা ভৱিষ্যত অসমৰ ভিতৰতো হ'বলৈ গৈ আছে। আৰু এতিয়া যে আমি দেখা পাইছোঁ যে আমাৰ কংগ্ৰেছৰ উচ্চস্তৰীয় যে বৈঠক হ'ল, সেই বৈঠকৰ ভিতৰত আমাৰ গোটেই দলৰ নেতৃত্বই অহা 1.5 বছৰ আমি কেনেদৰে আগবাঢ়ি যাম, তাৰ বাবে যে আমি ৰণকৌশল কিছু ড্ৰাফ্ট ব্লুপ্ৰিণ্ট আমি বনাইছোঁ, সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে। সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হোৱাৰ পিছত এতিয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত ৰাজনৈতিকভাৱে অভিযোগ দাঙি ধৰিছে, অপপ্ৰচাৰ কৰিছে। আৰু এজন জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ছবি বদনাম কৰিবলৈ চেষ্টা কৰি আছে। আৰু প্ৰথমবাৰ বাবে হোৱা নাই, মই মন কৰি আছোঁ। বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত কোনো তৰ্ক নথকা অভিযোগবোৰ দাঙি ধৰিছে, যি তেখেতৰ ছবি দললৈ যায়। দলৰ মাজতে হওক বা ৰাইজৰ মাজতে হওক। আৰু সেইটোৱে মোৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী মহোদয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিক, বিধায়িনী দলৰ দলপতি, সাংসদসকল, বিধায়কসকলক যদি ৰাজনৈতিকভাৱে আক্ৰমণ কৰে, আমাৰ একো ক'বলৈ একো নাই, কৰক, আমিও কৰিম। কিন্তু দলৰ এজন জ্যেষ্ঠ, এজন চাহ জনগোষ্ঠীৰ আটাইতকৈ টলেষ্ট লিডাৰ আজি তাৰিখত, আজি তেওঁক বাৰম্বাৰ ছবি বদনাম কৰিবলৈ বিচাৰে। কি হৈছে? আজি ৰামেশ্বৰ তেলী তেওঁলোকে টিকেট কৰ্তন কৰি দিলে। ৰামেশ্বৰ তেলী আজি মন্ত্ৰী হ'ব পাৰিলেহেঁতেন। কামাখ্যা তাছা, আজি আমাৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া মন্ত্ৰী হৈছে, ঠিকে হৈছে, মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াতকৈ বেছি ছিনিয়ৰ কামাখ্যা তাছা ডাঙৰীয়া। কামাখ্যা তাছা MP হৈছে, কামাখ্যাত যোৰহাটৰ MP হ'ল। কামাখ্যা তাছা ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ সাংসদ হ'ল। কামাখ্যা তাছা ডাঙৰীয়া আকৌ বেলেগ এটা সমষ্টিলৈ গৈ তাত আকৌ তেওঁ সাংসদ হ'ল। ছাত্ৰ ৰাজনীতিৰ পৰা কামাখ্যা তাছা ডাঙৰীয়া জড়িত হৈ আছে। তো যদি মন্ত্ৰীৰ ওপৰত ক্লেইম আছে, যদি আমি ছিনিয়ৰিটি যদি চাওঁ, তেতিয়া মাৰ্ঘেৰিটা ডাঙৰীয়াকে বেছি ছিনিয়ৰটো কামাখ্যা তাছা ডাঙৰীয়া হ'ল। ৰামেশ্বৰ তেলী তেওঁ মাৰ্ঘেৰিটা ডাঙৰীয়াতকৈ ছিনিয়ৰ। মাৰ্ঘেৰিটা ডাঙৰীয়া পাইছে, ভাল কথা। কিন্তু বাৰম্বাৰ আমি মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ এটা ৰাজনীতি, এটা ইংগিত পাইছোঁ যে তেওঁৰ মনটো অলপ ভাল নহয়, বা তেওঁৰ মনটো কিবা এটা বেয়া পাই আছে। সেইকাৰণে তেলী ডাঙৰীয়াৰ টিকেট কাটি দিলে। সেইকাৰণে আমাৰ পল্লৱ লোচনৰ মন্ত্ৰী হৈছিলে, কেতিয়াবা দিল্লীলৈ ঠেলি দিলে, আকৌ দিল্লীৰ পৰা আকৌ টিকেট কাটিলে। সেইকাৰণে কামাখ্যা তাছা ডাঙৰীয়া আজি মন্ত্ৰী হোৱা নাই। সেইকাৰণে এতিয়া পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া বাৰম্বাৰ তেওঁ ছবি বদনাম কৰিবলৈ বিচাৰিছে। যিসকলে ৰাজনীতি কৰে আমি বুজি পাইছোঁ, যি মুখ্যমন্ত্ৰী মহোদয়ৰ মনত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি ভাল ভাৱ নাই। আৰু সেইকাৰণে ৰাজনৈতিকভাৱে যিসকল সেই সমাজৰ পৰা উঠি আহিছে, সক্ৰিয় হৈছে, লাহে 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 মুখ্যমন্ত্ৰীক
তেওঁলোকৰ টিকেট কাটিছে বা তেওঁলোকৰ ছবি বদনাম কৰিছে মুখ্যমন্ত্ৰী মহোদয় সতৰ্ক হোৱাটো মই বিচাৰোঁ আমি সমাজৰ প্ৰত্যেক বৰ্গক সন্মান কৰোঁ প্ৰত্যেক বৰ্গৰ ৰাজনৈতিক আবেগ আছে প্ৰত্যেক বৰ্গৰ নিজৰ সমাজৰ ভাষা সংস্কৃতিৰ প্ৰতি আবেগ আছে কোনো সমাজৰ ওপৰত যে তেওঁলোক আঘাত নেপেলায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু অলপ ক্ৰছ কানেকশ্যন হৈছে নেকি অলপ ভুল তথ্য গৈ পাই গ'লে পৱন সিং ঘাটোৱাৰ সম্পৰ্কে যিখিনি অভিযোগ মুখ্যমন্ত্ৰী মহোদয়ে পালে মানে অলপ ক্ৰছ কানেকশ্যন হৈ গৈছে কেতিয়াবা আমাৰ ফোনত যে আমি নিজৰ বন্ধুৰ লগত কথা পাতোঁ কোনোবা বেলেগৰ মাত ওলাই যায় মই ভাবিছোঁ এবাৰ সেইটোও হৈছে তাৰ বিপৰীতে মুখ্যমন্ত্ৰী য'ত ভুল তথ্যবোৰ পাই আছে আমি কিছু সঁচা তথ্যবোৰ বিজেপি শিবিৰৰ পৰা পাইছোঁ বিজেপিও এটা বৈঠক হ'ল সেই বৈঠকৰ ভিতৰত কি কথা আলোচনা হ'ল সেইটো আমিও জানো সভাপতিয়ে কি ক'লে আমিও জানো আমি জানিলেও এইবোৰ চব লৈ আমি মাৰ্কেটিং নকৰোঁ পাব্লিচিটি নকৰোঁ হৈ থাকিব তেওঁলোকৰ কথা আমি গম পাই থাকিম যোৰহাট লৈ কিমান চিন্তিত আমি গম পাই থাকিম আৰু আমাৰো কিছু কথা তেওঁলোকে গম পাই থাকিম শেষত গৈ জনতাই নিৰ্ধাৰিত কৰিব যে কোন দলটোক আগুৱাই লৈ যাব